এয়া দেখিছেনে আমাৰ বিহুৰ মেজি। আৰু আজি ৰাতিলৈ যিহেতু খানা আছিলে বুলি কৈছিলোঁ, গতিকে খানাটো হ'বই আৰু আজি যিহেতু উৰুকা। আৰু তাকে মাংস কাটি আছে খুৰী, মানে কাটি আনিছিলে, কিন্তু এয়া ডাঙৰ হোৱা দেখে অকল মানে ফ্ৰাই কৰিব বাবে অকণ সৰু সৰুকৈ কাটি লৈছে। আৰু এইফালে খুৰাই ইয়াত মাংস চব্জি বনাই আছে, এইখিনি মানে মাংস। তাৰপিছত মানুহজনে গম নোপোৱাকৈ পটককৈ গ'লোঁ আমি কেকৰ দোকানে, মানে ওচৰৰ খুৰীজনীৰ লগতে গ'লোঁ। কিন্তু ডাঙৰ ঘটনা নহয়, আহি থাকোঁতে তেওঁ দেখিয়ে পালে, কিন্তু গম নাপায় বাৰু আমি যে ক'লে আহিছিলোঁ। তাৰপিছত আমাৰ এয়া মানে মাংস ভাজি হৈ গ'ল, এতিয়া অকল খোৱাহে কথা আৰু। কিন্তু খাই থাকোঁতেনে হ'ল ডাঙৰ ঘটনা, যিহেতু বৰষুণ আহিলে। বৰষুণ আহোঁতে আমাৰ উপায়, চবে যি পাৰিছে হাতত আৰু দাঙি আমাৰ ভিতৰলৈহে ভৰোৱা হৈছে। কিন্তু কোনো হাৰ মানি দিয়া নাই, খুৰাই ছাতি লৈ হ'লেও মাংস মানে ভাজিয়ে আছে বুলিব, বৰষুণ দে যিমান দিয়ক। তাৰপিছতে আমাৰ ইয়াত আকৌ মাছৰ চব্জিখিনি উঠাই দিলে। এনেকেই বিহু মানে খাবলৈ হ'লহি আৰু আমাৰ বিহু খানা। তাৰপিছত পটককৈ ছাৰপ্ৰাইজটো, মানে মোৰ মানুহজনৰ জন্মদিন আছিলে, তাৰ এয়া গম নোপোৱাকৈ ছাৰপ্ৰাইজ এটা মানে থৈছিলোঁ আৰু সৰুকৈ। আৰু এয়া ৰাতিপুৱা মেজি জুই মানে দিলোঁ আৰু, মানে দিলে আৰু বছৰটো যাতে সকলোৱে ভালে কুশলে যায় তাকে সেৱা ল'লোঁ। বাই।